সি ইমান বছৰ গীত গালে কিন্তু কোনোদিন সি চাগে কোনোদিন বাণিজ্যিক হ'বলৈ নিশিকিলে আৰু যোনে যে মন যায় বহুত মানুহে হয়তো তাক ব্যৱহাৰো কৰিলে মোৰ এনেকুৱা এটা অনুভৱ হয় যে ইমান ধুনীয়া প্ৰত্যেকজন মানুহে মৃত্যু হ'বই এদিন কিন্তু তাৰ পৰা আমাৰ বহুত পাব লগা থাকিল যিজন মানুহৰ পৰা সৃষ্টিশীল মন এটাৰ পৰা বহুত আমি পাবলৈ আৰু বাকি থাকি গ'ল ৰাজীৱে মানুহৰ বুকুৰ মাজত ঘৰ সাজিছিল সেইটো কথা ৰাজীৱৰ মৃত্যুৱে প্ৰমাণ কৰি থৈ গ'ল ৰাজীৱৰ গীতে মানুহৰ অন্তৰত ঘৰ সাজিছিল মানুহৰ মৰম বুটলিবলৈ সক্ষম হৈছিল তাক ইমান মই চিনি নাপাওঁ কিন্তু দেই জাতিৰ কাৰণে মইতো গান গাইছোঁ বিতৰ্ক সৃষ্টি কৰোঁ বুলিলে ময়ো এতিয়া কিবা এটা কথা কৈ দিলে বিতৰ্কই হ'ব কিন্তু বিতৰ্কৰ সৃষ্টি নকৰি আমি যিটো মুখ্য আমাৰ ছাবজেক্ট যিটো মূল উদ্দেশ্যলৈ আমি কথা পাতিছোঁ যে আজি ৰাজীৱ শদিয়াৰ বিয়োগৰ যিটো দুখ আমি পাইছোঁ তাত আমি যদি ভালকৈ চিন্তা কৰিবলৈ চাওঁ যে তেওঁ প্ৰসাৰ বিমুখ এজন ব্যক্তি এজন শিল্পী যিয়ে সদায় এই অপসংস্কৃতি অসমীয়া ভাষাটোৰ যিটো আমি শংকাত থাকোঁ যে হেৰাই যাব নেকি সেই কথাটো লৈ জাতিটোৰ হৈ তেওঁ গান গাই আহিলে আজি অতদিনে গতিকে ডেফিনেটলি আজিৰ দিনত য'ত সস্তীয়া ফেচবুকৰ বাতৰিবিলাকে শিৰোনাম বুটলিবলৈ সক্ষম হয় তাত তেওঁলোক প্ৰসাৰৰ পৰা বহুত দূৰত থাকে তেওঁলোকে সেই পপুলাৰিটি পোৱা নাই মোৰ দুখ লাগিছে আজি এইটো কথাত যে আমি এজন শিল্পীক হেৰুৱালোঁ আমাৰ মাজৰ পৰা আৰু ইমান কম বয়সতে তেওঁ আমাক এৰি থৈ গুচি গ'ল মোৰ সাংঘাতিক দুখ লাগিছে আৰু তাতোকৈ বেছি মই নিজকে আচলতে অলপমান দুখী অনুভৱ কৰিছোঁ যে মই বাৰু ফেচবুক বৰ চাই থকা মানুহ নহয় ছ'চিয়েল মিডিয়াৰ লগত বৰ টাচত নাথাকোঁ আপোনালোকে মোৰ প্ৰফাইলকেইটা দেখিলেও গম পাব যে মই কেতিয়াবা দুমাহৰ মূৰত এটা পষ্ট দিওঁ তাকো কিবা এটা দিবলগীয়া থাকিলে ক'বলগীয়া থাকিলে নহ'লে এই যে নিয়মীয়াভাৱে যে দুটাকৈ পষ্ট ডেইলি দিব লাগে ফলোৱাৰ বঢ়াবলৈ সেই কামটো মই আজিলৈকে কৰিব পৰা নাই গতিকে ফেচবুকৰ পৰা দূৰতেই থাকোঁ কামতেই থাকোঁ অনুশীলন থাকে শাৰীৰিক অনুশীলন থাকে ছবিখনৰ যদিও আমি কেৱল অভিনেতা হিচাপে থাকোঁ কিন্তু স্ক্ৰিপ্টখন মোৰ হোৱা স্বত্তেও মই আৰু বেছি সময় দিবলগীয়া হৈছে মই শ্বুটিঙৰ গোটেই সময়টোত কনচেপ্টটো মই যিটো বিচাৰিছিলোঁ সেইটো ঠিকে গৈছে নাই সেইটোও চাই থাকোঁ গতিকে বহু সময় যায় মই মোৰ বাৰ্থডে মোৰ জন্মদিনৰ শুভেচ্ছা দিয়া মানুহখিনি বা হেৰিবিলাকো আজি বহুত মূৰত চাবলৈ পাওঁ গতিকে তেনেস্থলত ময়ো নিজকে কিন্তু তথাপিও দুখী অনুভৱ কৰিছোঁ যে মৃত্যুৰ আগলৈকে ৰাজীৱ শদিয়াৰ বিষয়ে মই সিমান নাজানিছিলোঁ কিন্তু জানিবলৈ নোপোৱাটো আচলতে গোটেই জাতিটোৰ বাবে এজন শিল্পীক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত প্লেটফৰ্ম দিয়াৰ ক্ষেত্ৰত সংবাদ মাধ্যমেই আগবঢ়াই নিয়ে যাকে নিয়ে শীৰ্ষলৈকো নিয়ে সংবাদ মাধ্যমে টানিও আনে সংবাদ মাধ্যমে তেখেতক এখন উপযুক্ত প্লেটফৰ্ম দিয়া ডিজিটেল মিডিয়াই কওক প্ৰিণ্ট মিডিয়াই কওক পৰ্টেলেই কওক আমিবিলাকে আচলতে তেওঁক উপযুক্ত প্লেটফৰ্ম নিদিলোঁ কাৰণে মানুহে চিনি নাপায় আমি আটাই দিব নোৱাৰিলোঁ আচলতে সেই ক্ষেত্ৰত আমি আটাই দোষী আৰু আমি আটাই আচলতে আজি এই যে আমাৰ যিটো লছ হৈছে এই লছটো কিন্তু গোটেই জাতিটোৰ লছ কাৰণ এজন শিল্পীয়ে নিস্বাৰ্থভাৱে তেওঁ এটা সস্তীয়া গান বনায়ো পপুলাৰিটি ল'ব পাৰিলে তেওঁ কৰা নাই তেওঁ অকল এটা লক্ষ্য লৈ কাম কৰিছে আৰু লক্ষ্য লৈ কৰা মানুহজনহে আচলতে শিল্পী হয় কিংবদন্তি কোনোবাই হওঁ বুলিলে হ'ব নোৱাৰে আচলতে লেগেচি এৰি যাব লাগিব তেতিয়াহে লেজেণ্ড হ'ব পাৰে গতিকে তেওঁ লেগেচি এৰি থৈ গৈছে গতিকে তেওঁৰ মৃত্যুত মই গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু মই নিজকেও ইয়াৰ মাজত মই দুখী পাইছোঁ যে ময়ো তেখেতৰ বিষয়ে বৰ নাজানিলোঁ আচলতে গম নাপালোঁ কিন্তু তেওঁৰ মৃত্যুৰ পাছতো আজি এই কথা গম পাই অন্ততঃ এটা গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ মাজত এনেকুৱা এজন ব্যক্তি আছিলে যিয়ে কেৱল ব্যৱসায় হিচাপে নিজৰ শিল্পী সত্তাটোক নাৰাখিলে তেওঁ ৰাইজৰ বাবে কাম কৰিলে গতিকে তেওঁক মই চিৰনমন কৰিছোঁ আৰু তেওঁৰ আত্মাই সদ্গতি পাওক তাৰে প্ৰাৰ্থনা কৰিছোঁ আৰু শেষত ই আমাৰ আটাইৰে কাৰণে আচলতে সাংঘাতিক ধৰণৰ এটা দুখৰ খবৰ গতিকে তেওঁৰ পৰিয়ালবৰ্গলৈও মই মোৰ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ যে আমি আগলৈ শিল্পীসকলে যিয়ে নিস্বাৰ্থভাৱে কাম কৰি যায় তেওঁলোক মৃত্যুৰ আগতে যদি আমাৰ পৰা এইখিনি মৰম পালে হয় তেতিয়া হয়তো তেওঁলোকে মৃত্যুৰ আগতো কোনো ধৰণৰ আক্ষেপ কোনো ধৰণৰ হেৰি লৈ মনত নগ'ল হয় গতিকে আমি সেইটোৱে চেষ্টা কৰিব লাগে আৰু ইয়াৰ পৰা মই অসমবাসী ৰাইজকো অনুৰোধ জনাইছোঁ যে অলপ সস্তীয়া মনোৰঞ্জনৰ পৰা দূৰত থাকক সস্তীয়া মনোৰঞ্জন মানে মই কোৱাৰ যিটো অৰ্থ তেওঁলোকে আটাই বুজি পাইছে যে কিছুমান অতি সস্তীয়া মানুহ যিয়ে কাম কৰি আছে কিন্তু তেওঁলোকে আচলতে ইমান পপুলাৰ যে অসমৰ বাহিৰত তেওঁলোকৰ মাজেৰে আজি অসমখন চিনি পোৱাৰ নিচিনা হৈছে গতিকে সেইটো বস্তু হ'ব নালাগে যিয়ে জাতিটোৰ কাৰণে জাতিটোৰ গাথা জাতিটোৰ ব্যথা দাঙি ধৰিব পাৰে
সেই ধৰণৰ বাৰ্ড সেই ধৰণৰ শিল্পীক আমি সন্মান কৰিবলৈ শিকিব লাগে আৰু জীয়াই থকা অৱস্থাতে যদি আমি এইখন সন্মান দিওঁ তেতিয়াহ'লে হয়তো তেওঁলোকেও নিজৰ আৰু বহু বেলেগ ধৰণে নিজৰ কেয়াৰ ল'লে হয় ভালে থাকিলে হয়।